তো নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো আজি ভিডিঅ'টো দশমমান শ্ৰেণীৰ মানে সাধাৰণ বিজ্ঞানৰ কিছুমান শ্বৰ্ট প্ৰশ্ন লৈ আহিছোঁ তোমালোকৰ বাবে। তো আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাই থাকিবা। ঠিক আছে, তো আজিৰ প্ৰথম প্ৰশ্নটো কি যে মানুহৰ বৃক্ক দুটা পঞ্চতন্ত্ৰৰ অংশ। তো ইয়াৰ প্ৰশ্নটো আমি ৰেচন তন্ত্ৰই হ'ব, কাৰণ বৃক্কৰ কাম হৈছে শৰীৰত উৎপন্ন হোৱা অপকাৰী পদাৰ্থবিলাক ত্যাগ মানে বাহিৰলৈ পঠিয়াই দিয়া। ঠিক আছে, তো এইটো ৰেচন তন্ত্ৰত পৰিব আমাৰ। ঠিক আছে, তো 2 নম্বৰটো চাবা যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। ক'ত সম্পাদিত হয়? এইটো মাইটোকণ্ড্ৰিয়াত সম্পাদিত হয়। ঠিক আছে, তো এইবাৰ আমাৰ 3 নম্বৰ প্ৰশ্নটো চাই ল'বা যে উদ্ভিদৰ শিপা ফল আৰু বীজলৈ সালোক সংশ্লেষণত উৎপাদিত দ্ৰব্য কঢ়িয়ায়। তো কি দিয়া আছে? জাইলেন কলাই, ফ্লোয়েম কলাই, জাইলেন আৰু ফ্লোয়েম দুয়োটাই এটাও নহয়। ঠিক আছে, তো তোমালোকে মনত ৰাখিবা জাইলেমৰ কাম হৈছে কি পানী পৰিবহণ কৰা, ই অকল পানী পৰিবহণ কৰে। ঠিক আছে, তো আমাৰ এনসাৰটো কি হ'ব? ফ্লোয়েম কলা হ'ব। তাহলে ফ্লোয়েম কলাই সালোক সংশ্লেষণত উৎপাদিত মানে দ্ৰব্যবিলাক খাদ্যকে ধৰি অন্যান্য দ্ৰব্যবিলাক মানে ফল মূল সকলোলৈ কঢ়িয়াই লৈ যায়। ঠিক আছে, তো এতিয়া চাবা 4 নম্বৰ প্ৰশ্নটো চাবা যে মানুহৰ নাসাৰন্ধ্ৰইদি বায়ু ভিতৰলৈ যাওঁতে বায়ু চেকা কাৰ্যত সহায় কৰে। ইয়াতে 4টা অপশ্যন দিয়া আছে: উপস্থিতি, বায়ু নলিকা, বায়ুকোষ, নাসাৰন্ধ্ৰত থকা শ্লেষ্মা। ঠিক আছে, তো এতিয়া মনত ৰাখিবা যে আমাৰ যিটো মানে আমাৰ নাসাৰন্ধ্ৰইদি যেতিয়া বায়ু যায়, বায়ু চেকে কোনে? বায়ু চেকে আমাৰ নাকত থকা লোমবিলাকে। ঠিক আছে, তো এতিয়া চাবা এই কাৰ্যটোত সিহঁতক কোনে সহায় কৰে? তো ইয়াতে 4টা অপশ্যন দিছে উপস্থিতি। ইয়াৰ এইটো নহয়, এইটো উপস্থিতিয়ে কি কাম কৰে? উপস্থিতিয়ে খালি বায়ু নলিকাডাল তাৰমানে চেপেটা নোহোৱাকৈ ৰাখে। ঠিক আছে, তো উপস্থিতি আমাৰ উপস্থিতিৰ কাম হৈছে বায়ু নলিকাডাল আমাৰ চেপেটা নোহোৱাকৈ ৰখা। ঠিক আছে, তো বায়ু নলিকাটো বায়ু যোৱাৰ কাৰণে আছে। বায়ু এইটো আকৌ আমাৰ শ্বাসনলীতহে আছে। তো এইটো আমাৰ কিছুমান সৰু সৰু মনা তোমালোকে নিশ্চয় পাইছা। তো ইয়াৰ এনসাৰটো কি হ'ব? নাসাৰন্ধ্ৰত থকা শ্লেষ্মা হ'ব, মনত ৰাখিবা। ঠিক আছে, তো এতিয়া 6 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে অজ্ঞাহয় ৰসত থকা প্ৰটিন বিশ্লেষী উৎসেচক হ'ল। ঠিক আছে, তো 4টা অপশ্যন দিয়া আছে: লালটি এমাইলেজ, পেপচিন, লাইপেজ আৰু এটাও নহয়। ঠিক আছে, তো এতিয়া মনত ৰাখিবা এই যিটো লালটি এমাইলেজ আছে, লালটি এমাইলেজটো মুখগহ্বৰত থাকে, আমাৰ মুখগহ্বৰত থাকে। ঠিক আছে, আৰু ইয়াৰ কাম হৈছে কি? ই চেতসাৰ অংশক শ্ৰেণীলৈ ৰূপান্তৰিত কৰে। ঠিক আছে, পেপচিনটো আকৌ আমাৰ ক'ত থাকে? পেপচিনটো আমাৰ পাকস্থলীৰ ৰসত থাকে, আৰু এইটো কিন্তু প্ৰটিন বিশ্লেষী উৎসেচক। কিন্তু আমাক পাকস্থলীৰ ৰসত থকা প্ৰটিন বিশ্লেষী উৎসেচকৰ নাম হ'লে আমাক কিয় দিছে? অজ্ঞাহয় ৰসত থকা। ঠিক আছে, তো এইটোও নহয়। এতিয়া চাবা লাইপেজটো কিন্তু প্ৰটিন বিশ্লেষী উৎসেচক নহয়। ঠিক আছে, এইটো চৰ্বি বিশ্লেষী উৎসেচক, মনত থাকিব। তো এতিয়া আমাৰ গতিকে এটাই বাকী থাকিল অপশ্যন, গতিকে আমাৰ অপশ্যন কি হ'ব? এটাও নহয়। ঠিক আছে, তো তথাপিতো মই তোমালোকক কৈ দিছোঁ যে এইটো প্ৰশ্নৰ উত্তৰ এটাও নহয়, এইটো ডি অপশ্যনটো হ'ব। কিন্তু তোমালোকে মনত ৰাখিবা আমাৰ যিটো অজ্ঞাহয় ৰসত থকা প্ৰটিন বিশ্লেষী উৎসেচক আছে সেইটো কি? ট্ৰিপচিন। নামটো মনত ৰাখিবা, কিতাপত আছেও চাগে ট্ৰিপচিন। ঠিক আছে, তো এইটো আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, তো এইটো এনসাৰটো এইটো চাৰ্টটো কি হ'ব? ডি হ'ব। ঠিক আছে, তো এইবাৰ আমাৰ 7 নম্বৰ প্ৰশ্নটো চাই ল'বা যে 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে যে তলৰ কোনটো মৌল প্ৰথম বৰ্গত নহয়। ঠিক আছে, তো ইয়াতে তোমালোক প্ৰথম অপশ্যনটো দিয়া আছে ছ'ডিয়াম, এইটো ৰুবিডিয়াম, চিজিয়াম আৰু কেলছিয়াম। ঠিক আছে, তো তোমালোকে মনত ৰাখিবা যে আমাৰ এই প্ৰথম 3টা মৌলেই প্ৰথম বৰ্গত আছে। ঠিক আছে, তাৰমানে এই ছ'ডিয়ামৰ জড়িততা এইকেইটা মানে প্ৰথম বৰ্গত থকা মৌল। ঠিক আছে, তো আমাৰ এনসাৰটো কি হ'ব? কেলছিয়াম হ'ব। আৰু কেলছিয়ামটো এনেও গম পাই, কেলছিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান? মানে কেলছিয়াম 20 হ'লে তোমালোকৰ 2 8 2 2 8 10 2 8 8 2 2 8 10 2 8 18 2 20 তো এই দ্বিতীয় বৰ্গত থাকিব। ঠিক আছে, তো এতিয়া চাবা এইটো 8 নম্বৰটো চোৱা যে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰা হৰম'নবিধ হ'ল। তো ইয়াতে কেইটা অপশ্যন দিয়া আছে? 4টা দিয়া আছে: জিবাৰেলিন, অক্সিন, চাইটোকাইনিন, এবচিচিক এচিড। ঠিক আছে, তো এতিয়া চাবা যে এই জিবাৰেলিন আৰু অক্সিনটোই মানে উদ্ভিদৰ শিপা আৰু কাণ্ডৰ বৃদ্ধিত সহায় কৰে। ঠিক আছে, অক্সিনটো কাণ্ডৰ বৃদ্ধিত আৰু জিবাৰেলিনটো শিপাত থাকে। ঠিক আছে, তো এতিয়া চাবা এবচিচিক এচিডটোৱে মানে তোমাৰ উদ্ভিদৰ যিটো আমাৰ পাত সৰা কাৰ্যটো ই নিয়ন্ত্ৰণ কৰে, মানে এই উদ্ভিদৰ ৰেচনৰ লগত জড়িত। ঠিক আছে, তো এতিয়া আমাৰ অপশ্যনটো এটাই আছে, সেইটো হৈছে কি? চাইটোকাইনিন। তাৰমানে চাইটোকাইনিনে উদ্ভিদৰ কোষ বিভাজনত চাইটোকাইনিনে সহায় কৰে। ঠিক আছে, তো
এবাৰ 9 নম্বৰ প্ৰশ্নটো চাবা যে তলৰ কোনটো জীৱৰ শক্তিৰ উৎস নহয় ঠিক আছে জীৱ হয় মানে তোমালোকে নিশ্চয় গম পোৱা যে জীৱৰ পৰা যিবিলাক আমি শক্তি পাব পাৰো ঠিক আছে তো ইয়াতে প্ৰথমটো দিয়া আছে খৰি গোবৰ গেছ নিউক্লিয়াৰ শক্তি কয়লা তো ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব নিউক্লিয়াৰ শক্তি হ'ব ঠিক আছে তো নিউক্লিয়াৰ শক্তিটো আমি নিউক্লিয়াৰ বিয়োজনৰ পৰা পাম ঠিক আছে কিন্তু এই গোবৰ গেছটো আমি জীৱজাত হ'ব খৰিটো আমি গছ-গছনিৰ পৰা পাম জীৱজাতই বুলি ক'ব পাৰি আৰু কয়লাটো জীৱজাত ঠিক আছে তো এতিয়া 10 নম্বৰ প্ৰশ্নটো দিয়া আছে চাবা যে সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন মৌল চাৰিটা আটাইতকৈ কম পাৰমাণৱিক ব্যাসাৰ্ধ বিশিষ্ট মৌলটো হ'ল ঠিক আছে তো চাৰিটা অপচন দিয়া আছে সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম আৰু সিলিকন তো তোমালোকে এটা কথা মনত ৰাখিবা যে আমাৰ যেটো মৌলবিলাকৰ পাৰমাণৱিক ব্যাসাৰ্ধ আছে সেই পাৰমাণৱিক ব্যাসাৰ্ধটো পৰ্যায়বৃত্ত তালিকায় পৰ্যায় এটা বাওফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে কমি যায় ঠিক আছে তো তোমালোকে ভালদৰে চালে দেখা পাবা যে এই মৌলকেইটা আমাৰ এটা পৰ্যায়তে আছে ঠিক আছে আৰু এই মানে আমাৰ এই এটা বাওফালৰ পৰা সোঁফালে এটা ক্ৰমত আছে ঠিক আছে সোডিয়ামৰ পিছত মেগনেছিয়াম এলুমিনিয়াম সিলিকন তো তোমালোকে ইয়াতে দেখা পাইছা যে এই মৌলকেইটা আমাৰ তৃতীয় পৰ্যায়ৰ মৌল ঠিক আছে আৰু এইকেইটা একাধিক ক্ৰমে আছে মানে বাওফালৰ পৰা সোঁফাললৈ ক্ৰমটো ঠিক হৈয়ে আছে ঠিক আছে তো আমাৰ বাওফালৰ পৰা সোঁফাললৈ বুলি ভাবিলে তো এই সিলিকনটো আমাৰ পাৰমাণৱিক ব্যাসাৰ্ধ আটাইতকৈ কম হ'ব ঠিক আছে তো শুদ্ধ অপচনটো হ'ব সিলিকন ঠিক আছে তো নিশ্চয় তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা ঠিক আছে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ